পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে। बिटिसिनि बारग' हाग्रा बिफाननि इएम रनजित बसुमतारिया हाग्रामा महिलारिखौ दानि बिटिसिनि चिफखौ गोग्गोमै होख्लायफैलायबाय माबायदि आरो मानो जिहेतु थांनाय समावहाय बिटिसि सेक्रेटारियेटखौ फरायसाफोरनि जेबायदि गोसो दुंग्लुबखांनाय आघात मोननाय एसटि होनो नागिरनाय जे सरकारनि राजखान्थियारि खैसारजों बेखौ सहाय हायैयाव माखासे एसे भायलेन्स जालांनायखौ नुनो मोन्दोंमोन। दा बेनि सायावहायनो हाग्रामा महिलारि बिथां हिसाबै जिहेतु इउपिपिएल आरो आबसुखौ दाय होनायाव बे जाथायजों लोब्बा दं होननानै बेनि सायाव गोख्रोङै फिननाय होदों बा खेंफोरथि खालामनानै होदों रनजित बसुमतारि बिथाङा। फैब्ला जों भिडिअखौ नायनानै दिनै मा बाथ्रा बुंखो आरो नोंथांमोनाबो नोंथांमोननि मोन्दांथि बायदियै भिडिअखौ जोबजासे नायनायनि गेजेरजों कमेन्ट खालामहर। আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে নট অনলি বড়ো সমাজ আমাৰ ট্ৰাইবেল ষ্টুডেণ্ট ইউনিয়নৰ নেতৃত্বত আমাৰ কোকৰাঝাৰৰ যিটো কাণ্ড হৈ গ'ল সেইটো হ'ব নালাগিছিলে, কিয়নো আইনটো হাতত তুলি লোৱাটো সকলোৰে কাৰণে ভাল নহয়, কিয়নো ভাৰত এখন গণতন্ত্ৰ দেশ, গতিকে সেইটো আমিও দুখ পাইছোঁ। কিন্তু হাগ্ৰামা ডাঙৰীয়াই যিটো মূৰ্খামিৰ দৰে এটা কথা ক'লে মানে ইয়াত মানে আমাৰ ইউপিপিএল আৰু এফচুৰ প্ৰৰোচনাত সেই কাৰ্যটো হ'ল বুলি এটা কথা স্পষ্ট, আজি হাগ্ৰামা মহিলাৰীক বড়ো জাতিয়ে জাতিদ্ৰোহী হিচাপে ঘোষণা কৰিবলৈ গৈ আছে। গতিকে হাগ্ৰামাৰ এগেইনষ্টত ছাত্ৰ ছাত্ৰীয়ে নতুন প্ৰজন্মই মাত মাতাটো কি কাৰণত মাতিছে আমি সকলোৱে জানো, আৰু আমাতকৈ আপোনালোকে সাংবাদিক বন্ধুসকলে বেছি ভালকৈ জানে। গতিকে ইয়াত কোনোবা ইউপিপিএলে উচতাব লাগে বা কোনোবা আফচুৱে উচতাব লাগে সেই কথাটো নহয়, কিয়নো ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে ইয়াত কোনোবা ইউপিপিএল ছাপৰ্টাৰো ল'ৰা থাকিব পাৰে, বিপিএফ, বিজেপি, কংগ্ৰেছ, AIDF যি পাৰ্টিৰে নহওক কিয় এই ৰাজনৈতিক পাৰ্টিবিলাকৰ ল'ৰা ছোৱালীবোৰে ছাত্ৰ ছাত্ৰী হিচাপে শিক্ষা গ্ৰহণ কৰি আছে হিচাপে ইম'চনেলে তেওঁলোকে কামটো কৰিছে। গতিকে সেইটো কেৱল এটা পলিটিকেল পাৰ্টিক দুখী পেলাই নিজক মানে এই হেৰিৰ পৰা মানে ৰক্ষা কৰিব বিচাৰিছে হাগ্ৰামাই, সেই কথাটো স্পষ্ট হৈ গৈছে। গতিকে ইয়াত হাগ্ৰামাই যিটো আমাক বদনাম কৰিছে সেইটো জনসাধাৰণে বুজি পাইছে। কেৱল মাত্ৰ পলিটিকেল স্বাৰ্থৰ কাৰণে তেওঁ গাদী ৰক্ষাৰ কাৰণে যিটো বিজেপিৰ অক্সিজেন পাই পেলাই তেওঁ আকস্মিকভাৱে চৰকাৰ গঠন কৰিলে এতিয়াতো আমি নকলেও সকলোৱে গম পায়। গতিকে গম পাব 26ৰ ইলেকশ্যনত তেওঁ ভালকৈ শিক্ষাটো পাব। ইউজি ব্ৰহ্মণ নামো কৈছে তেখেতে, ইউজি ব্ৰহ্মণ আণ্ডাৰগ্ৰাউণ্ড বুলিও কৈছে তেওঁ জড়িত আছে। মই তাকেইতো কৈছোঁ, পৃথিৱীৰ ভিতৰত আটাইতকৈ মূৰ্খ পলিটিচিয়ান আছে যদি জধা মূৰ্খ হাগ্ৰামা আছে। ইউজি ব্ৰহ্মটো কি আণ্ডাৰগ্ৰাউণ্ড কয় নেকি? ইউজি ব্ৰহ্ম এখেত এজন কেবিনেট মিনিষ্টাৰ, এখেতকো যদি সন্মান কৰিব নাজানে হাগ্ৰামাক আমি সন্মান কৰি কি লাভ? বড়ো জাতিক মূৰ্খামি সজাবলৈ গৈছে হাগ্ৰামাই নিজে জধা মূৰ্খ হ'ল বোলে বড়ো জাতিটো মূৰ্খ নহয়তো। গতিকে এই কথাটো স্পষ্ট, নিজক বচাবৰ কাৰণে তেওঁ বহুত ফান পাতি আছে, সেইটো আপোনালোকে জনাটো ভাল।